নমস্কাৰ মোৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাম যে শিৱলিংগত সৰিয়হৰ ফুল আগবঢ়ালে কি হয়। শিৱলিংগত সৰিয়হ ফুল কেতিয়া আগবঢ়াব লাগে? শিৱলিংগ হৈছে ভগৱান শিৱৰ প্ৰতীক। ই লিংগৰ আকৃতি, যিয়ে ভগৱান শিৱৰ শক্তি আৰু বীৰত্ব দেখুৱায়। সৰিয়হ ফুল এটা পবিত্ৰ ফুল, যিটো ভগৱান শিৱৰ পূজাত ব্যৱহাৰ কৰা হয়। শিৱলিংগত এইটো ফুল আগবঢ়ালে কি কি লাভ হয় জানো আহকচোন। শিৱলিংগত সৰিয়হ ফুল আগবঢ়ালে ভগৱান শিৱ প্ৰসন্ন হয় আৰু ভগৱান শিৱৰ আশীৰ্বাদ পোৱা যায়। শিৱলিংগত সৰিয়হৰ ফুল আগবঢ়ালে পাপ আৰু অশুদ্ধি ধ্বংস হয়। শিৱলিংগত যদি সৰিয়হ ফুল আগবঢ়োৱা হয় তেন্তে সুখ আৰু সমৃদ্ধিৰ বৃদ্ধি হয়। শিৱলিংগত সৰিয়হৰ ফুল আগবঢ়োৱাৰ ফলত আত্মাৰ শান্তি আৰু আধ্যাত্মিক বিকাশ হয়। শিৱলিংগত সৰিয়হ ফুল আগবঢ়োৱাৰ কিছুমান বিশেষ দিন আৰু সময় আছে জানো আহকচোন। শিৱলিংগত কেতিয়া সৰিয়হ ফুল আগবঢ়াব লাগে? ভগৱান শিৱৰ বাবে সোমবাৰৰ দিনটো বিশেষ। সোমবাৰৰ দিনটোত শিৱলিংগত সৰিয়হ ফুল আগবঢ়ালে ভগৱান শিৱৰ আশীৰ্বাদ পোৱা যায়। প্ৰদোষৰ দিনটোত শিৱলিংগত সৰিয়হ ফুল আগবঢ়ালে অতি শুভ বুলি মনা হয়। মহাশিৱৰাত্ৰিৰ দিনটো ভগৱান শিৱৰ বাবে এক বিশেষ দিন। শিৱৰাত্ৰিৰ দিনা শিৱলিংগত সৰিয়হ ফুল যদি আগবঢ়ায় তেন্তে অতি শুভ ফল পোৱা যায়। শিৱলিংগত সৰিয়হ ফুল আগবঢ়োৱাৰ সময়ত এটা কথা কিন্তু মনত ৰাখিব। শিৱলিংগত সৰিয়হ ফুল আগবঢ়োৱাৰ সময়ত ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিবলৈ কিন্তু নাপাহৰিব। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক শিৱলিংগত সৰিয়হ ফুল আগবঢ়ালে কি হয়, কেতিয়া আগবঢ়াব লাগে সেই বিষয়ে জনালোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে। পৰৱৰ্তী ভিডিঅ' চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো ক্লিক কৰি থ'ব। ধন্যবাদ।